অসম চিকিৎসা সেৱা সন্থাৰ দীৰ্ঘদিনীয়া দাবীসমূহ পূৰণ নকৰাৰ বাবে সন্থাই ক্ষোভ প্ৰকাশ কৰে। চৰকাৰে বিভিন্ন সময়ত পৰ্যায়ক্ৰমে 1989, 1991 আৰু 2006 চনত অসম চিকিৎসা সেৱা সন্থাৰ লগত কেইবাখনিও চুক্তি সম্পন্ন কৰিছিল। কিন্তু চুক্তিসমূহ পালন বা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব নিদিলে চৰকাৰে। সেয়ে অসম চিকিৎসা সেৱা সন্থাই মঙলবাৰে এখন সংবাদমেলত নিজৰ ক্ষোভ ব্যক্ত কৰাৰ লগতে চৰকাৰক আহ্বান জনাই সন্থাৰ দাবীসমূহ পূৰণ কৰিবলৈ। সেয়ে অসম চিকিৎসা সেৱা সন্থাই মঙলবাৰে এখন সংবাদমেলত নিজৰ ক্ষোভ ব্যক্ত কৰাৰ লগতে চৰকাৰক আহ্বান জনাই সন্থাৰ দাবীসমূহ পূৰণ কৰিবলৈ। সংবাদমেলখনত সন্থাৰ সাধাৰণ সম্পাদক ডক্টৰ পৱন স্বৰ্ণকাৰে কয়, আমি এতিয়া মূল কথা হৈছে যে আমি কৈছোঁ যে হেল্থ ছাৰ্ভিচটো মোৰ এট্ৰেক্টিভ কৰিব লাগে। অসমৰ জনসাধাৰণৰ কাৰণে তেওঁলোকে যদি দুখীয়া জনসাধাৰণৰ যদি এলোপেথিক চিকিৎসা বিচাৰে তেতিয়াহ'লে হেল্থ সেইটো মোৰ এট্ৰেক্টিভ কৰিব লাগিব। কাৰণ যেতিয়া যি সময়ত আমাৰ 11,000 ডক্টৰৰ প্ৰয়োজন তাত মাত্ৰ 2,700 ডক্টৰে আমি সেৱা আগবঢ়াইছোঁ। যদি নতুন প্ৰজন্মক যদি এট্ৰেক্ট কৰিব নোৱাৰে, আইদাৰ তেওঁলোকে ছাৰ্ভিচ কণ্ডিশ্যনটো ইম্প্ৰুভ কৰিব লাগিব, জব ছিকিউৰিটি দিব লাগিব, প্ৰটেকশ্যন দিব লাগিব, পে'টো নিশ্চয় কেন্দ্ৰীয় সমাহাৰত দিব লাগিব, তেতিয়াহে চিকিৎসক আহিব। আৰু যেতিয়া মই বাহিৰত কৰিলে 1 লাখ টকা পাওঁ তেতিয়াহ'লে মোৰ 26,000 তেওঁ কেলে কাম কৰিব লাগিব। গতিকে এই প্ৰৱণতা আমাৰ যুৱ প্ৰজন্মৰ মাজত এট্ৰেক্ট কৰিবলৈ হ'লে চৰকাৰৰ হেল্থ আৰু হেল্থ বিৰ তাৰতম্যটো হ্ৰাস কৰিব লাগিব আৰু কেন্দ্ৰীয় সমাহাৰত আমাক দৰমহা দিব লাগিব। তেতিয়াহে অদূৰ ভৱিষ্যতত আমাৰ এলোপেথিক চিকিৎসক আমাৰ হেল্থলৈ আহিব। সন্থাই আশা প্ৰকাশ কৰে চৰকাৰে তেওঁলোকৰ দাবীসমূহ পূৰণ কৰিব। যদি সন্থাৰ দাবীসমূহ পূৰণ নকৰে, সন্থাই গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আন্দোলন তীব্ৰতৰ কৰি তুলিব আৰু এই ক্ষেত্ৰত সন্থা কোনোপধ্যে জগৰীয়া নহ'ব। কেমেৰা পাৰ্চন সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।